নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ ভাদ মাহৰ 28 দিন দেওবাৰ, ইংৰাজী 14 ছেপ্টেম্বৰ। আজি মই আপোনালোকক নিউমাৰলজি সংখ্যা 3 সংখ্যাৰ বিষয়ে কিছু কথা জনাবলৈ লৈছোঁ। 3 সংখ্যা অৰ্থাৎ 3, 12, 21 যিকোনো মাহৰ 3, 12, 21 আৰু 30 তাৰিখ, এই তাৰিখকেইটাত যিসকল জাতক জাতিকাৰ জন্ম হয় তেওঁলোক 3 সংখ্যাৰ অন্তৰ্গত হয়। নিউমাৰলজি হওক বা জ্যোতিষশাস্ত্ৰই হওক, সকলোতে এই শ্ৰেষ্ঠ 3 সংখ্যাটোৱে শ্ৰেষ্ঠ গুৰুত্ব প্ৰদান কৰে। এই সংখ্যাৰ জাতক জাতিকাসকলে আজীৱন নেতৃত্ব কৰি ভাল পায়। তেওঁলোকে য'তেই যাব তেওঁলোকে নেতৃত্ব, যিকোনো কামত লিডাৰশ্বিপ কৰি ভাল পায় আৰু তেওঁলোকৰ জীৱনত তেওঁলোকে ৰাজনীতিক ক্ষেত্ৰতো যথেষ্ট তেওঁলোকে সফলতা অৰ্জন কৰে। 3 সংখ্যাৰ জাতকসকল ব্যক্তিত্ব প্ৰধান হয়, প্ৰবল উচ্চাকাংক্ষী, লগতে কঠোৰ বিধি নিষেধ ৰীতি নীতি তেওঁলোকে মানি চলে। ৰাজনীতিত নেতৃত্ব তেওঁলোকে যথেষ্ট পৰিমাণে সফলতাৰ পিনে আগুৱাই যায়। অনুশাসন কঠোৰ হয় তেওঁলোকৰ, শ্ৰেষ্ঠ বিচাৰক, দূৰদৰ্শী, ভৱিষ্যতৰ বাবে সতৰ্কবান হয় তেওঁলোক। 3 সংখ্যাৰ জাতক জাতিকাসকলৰ উচ্চাকাংক্ষা প্ৰবল হয় কাৰণে তেওঁলোক কেতিয়াবা নিজৰ সীমা অতিক্ৰম কৰি দিব পাৰে। তেওঁলোকৰ উচ্চাকাংক্ষা বহুত বেছি হৈ যাব পাৰে, সেইকাৰণে নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰখা প্ৰয়োজন। সৰু কাম, সৰু পদবী, অলপতে কম ধনতো তেওঁলোক তৃপ্ত নহয়। নিজৰ নম্ৰ স্বভাৱৰ বাবে তেওঁলোক কৃতজ্ঞতাৰ প্ৰতি সজাগ হয়। তেওঁলোকৰ জ্ঞান, বিজ্ঞান, ধৰ্ম, উদাৰমনা, নিষ্ঠা, কৰ্তব্যনিষ্ঠা আদিৰ পিনে তেওঁলোক যথেষ্ট সচেতন হয়। ব্যৱসায়, চৰকাৰী চাকৰিত তেওঁলোকৰ মন থাকে, ব্যৱসায়তো যথেষ্ট তেওঁলোকে উন্নতি সাধন কৰে আৰু চাকৰি কৰিলে তেওঁলোকে সদায় তেওঁলোকৰ উচ্চ পদবী বা উচ্চ স্থানত আৰোহণ কৰে। সময়ৰ তেওঁলোকৰ জ্ঞান যথেষ্ট পৰিমাণে থাকে, যিকোনো ক্ষেত্ৰতেই সকলোৰে ঊৰ্ধত থাকি তেওঁলোকে ভাল পায়। সঠিক জ্ঞান থাকে তেওঁলোকৰ, যিকোনো সময় তেওঁলোকে কেতিয়াও অপব্যয় নকৰে আৰু সময়ৰ জ্ঞান তেওঁলোকৰ থাকেই। তেওঁলোকৰ বিদ্যাৰ প্ৰতি অনুৰাগী হয়, পঢ়াৰ প্ৰতি তেওঁলোক যথেষ্ট অনুৰাগী হয়। আমি কিছুমান সন্তানক, ল'ৰা ছোৱালীক, বিদ্যাৰ্থীসকলক ষ্টুডিয়াছ বুলি কওঁ, খুব বিদ্যাৰ প্ৰতি অনুৰাগী কওঁ। তেওঁলোক এই 3 সংখ্যাৰ জাতকৰ তেনেধৰণৰ তেওঁলোকৰ যি চৰিত্ৰগত গঠন সেয়া থাকে, গতিকে তেওঁলোকৰ ভাল গুণাৱলী যথেষ্ট পৰিমাণে হয়। যিয়ে নহওক, এইখিনিতে ৰাশিফল আৰম্ভ কৰিছোঁ। প্ৰথমতে মেষ ৰাশিৰে। ভ্ৰমণৰ সুযোগে আনন্দ কৰিব আজিৰ দিনটোত মেষ ৰাশিৰ লোকসকলক। দাম্পত্য জীৱনত সুখী হ'ব, সন্তানৰ পঢ়া শুনাৰ প্ৰতি সুনজৰ দিব। আজিৰ বাবে শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশি। সমাজৰ কাম হাতত দিলে উপকৃত হ'ব, লগতে আৰ্থিক দিশতো ভাল ফল লাভ কৰিব। কন্যা সন্তানৰ ব্যৱসায় সম্পৰ্কীয় কথা বতৰাৰ বাবে আজিৰ এটি ভাল দিন, আজি এটি উত্তম দিন। সেয়েহে আপুনি কন্যা সন্তানৰ বিবাহৰ কথা বতৰাৰ বাবে আগুৱাই যাব পাৰে। আজি আপোনাৰ যিকোনো কামত আপুনি গুৰুত্ব প্ৰদান কৰিলে আপোনাৰ দিনটো সফলতাৰে ভৰি পৰিব। আজিৰ বাবে শুভ ৰং খয়েৰী আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ মিথুন ৰাশি। কৰ্মৰ বোজাই মনলৈ উদ্বিগ্নতা আনিব পাৰে, তদুপৰি খং, ৰাগ আৰু উত্তেজক দ্ৰব্য সম্পূৰ্ণৰূপে আজি ত্যাগ কৰি দিনটো আপুনি পাৰ কৰিব আৰু দিনৰ শুভাৰম্ভ কৰিব আজি গণেশ ভগৱানৰ স্তুতি মিনতিৰে। তেওঁক আজি গণেশ ভগৱানক আজি হালধীয়া ফুল অৰ্পণ কৰিব। আপোনাৰ সকলো কামত সিদ্ধি প্ৰদান কৰিব গণেশ ভগৱানে। আজিৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি। কামত মন দিলে কৰ্মবাধা আঁতৰ হ'ব। চিকিৎসক তথা শিল্পী সাহিত্যিকৰ আজি দিনটো সৰু সুৰা বাধা বা সৰু সুৰা সমস্যাৰে তেওঁলোকে পাৰ কৰিবলগীয়া হ'ব পাৰে। আজি বিদ্যাৰ্থীসকলৰ ভাল দিন। আজি যিকোনো কামতেই আপোনালোকে দিনটো সতৰ্কতাৰে পাৰ কৰিব আৰু বিশেষকৈ আৰ্থিক দিশত আজি সতৰ্ক হ'ব। আজিৰ বাবে শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ সিংহ ৰাশি। ভ্ৰমণ শুভ ফলদায়ক হ'ব আজি সিংহ ৰাশিৰ লোকসকলৰ। যান বাহনৰ চালনাত সতৰ্কতাৰ প্ৰয়োজন। বিদ্যাৰ্থীসকলৰ বাবে শুভ দিন। আজিৰ বাবে শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশি। বাদ্যযন্ত্ৰৰ শিল্পীসকলেও সুনাম অৰ্জন কৰিবলৈ
সক্ষম হ'ব বিদ্যাৰ্থী আৰু ভ্ৰমণ যাত্ৰীৰ বাবে সুকলমে দিনটো পাৰ হ'ব আজি বিদ্যাৰ্থীসকলৰ সৰু সুৰা বাধা আছে যদিও দিনটোৰ শেষত সুনাম অৰ্জন কৰিব আৰু প্ৰেম প্ৰীতি আৰু দাম্পত্য জীৱনত বাধাৰ মাজেৰে দিনটো পাৰ হ'ব আজিৰ বাবে শুভ ৰঙচুৱা আৰু শুভ সংখ্যা হাতৰ প্ৰয়োগ কৰিব এইবাৰ তুলা ৰাশি শাৰীৰিক স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব ভ্ৰমণত শুভ দিন ভ্ৰমণৰ কাৰ্যসূচী হাতত ল'ব পাৰে বিদ্যা আৰু প্ৰেমত মধ্যমীয়া থাকিব দিনটো আজি শুভ ৰং বগা আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব এইবাৰ বৃশ্চিক ৰাশি কোনোবা বিশিষ্ট বন্ধুৰ দ্বাৰা আজি আপুনি অনুপ্ৰাণিত হ'ব আজি বহু দিনৰ মূৰত আপোনাৰ পুৰণি বন্ধুৰ লগত দেখা হ'ব আৰু দিনটো আনন্দমূলক হ'ব সৰু সুৰা ছুটি ভ্ৰমণৰ সম্ভাৱনা আছে আপুনি আজিৰ দিনটোত ধৰ্মস্থান পৰিভ্ৰমণো কৰিব পাৰে প্ৰেম প্ৰণয়ৰ বাবে দিনটো আজি বাধাযুক্ত সামাজিক মানৰ হানিও হ'ব পাৰে সেয়েহে সতৰ্ক হৈ দিনটো পাৰ কৰিব আজিৰ বাবে শুভ ৰং ৰূপালী আৰু শুভ সংখ্যা 3 হ'ব এইবাৰ ধনুৰাশি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হ'ব আজি সমাজৰ যিসকল ধনুৰাশিৰ বিশিষ্ট ব্যক্তি আনহাতে আত্মবিশ্বাসে কৰ্মক্ষমতা বৃদ্ধি কৰিব আৰু সফলো হ'ব বিদ্যাৰ্থীসকলৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব আজিৰ বাবে শুভ ৰং শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা হাতৰ প্ৰয়োগ কৰিব এইবাৰ মকৰ ৰাশি ইচ্ছা শক্তি আৰু ইতিবাচক মনোবৃত্তি প্ৰয়োগ কৰিব সফলতা পাব দিনটোত চৰকাৰী চাকৰিয়াল বা উচ্চপদস্থ বিষয়াসকলৰ শুভ দিন আজিৰ বাবে শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব এইবাৰ কুম্ভ ৰাশি এই ৰাশিৰ লোকসকলে আজি সময়ৰ সৎ ব্যৱহাৰ কৰিব লগতে ইতিবাচক মনোবৃত্তি লৈ দিনটো আৰম্ভ কৰিব আৰু দিনটোৰ শেষৰ ভাগটো ইতিবাচক মনোবৃত্তিৰে পাৰ কৰিব সকলোৰে লগত শান্তি বজাই ৰাখি দিনটো পাৰ কৰিব আজি আপুনি যিকোনো কথাত উগ্ৰ নহ'ব নিজক নিয়ন্ত্ৰণত ৰাখিব বন্ধু বা বান্ধৱী তথা সহকৰ্মীৰ সুপৰামৰ্শই আনন্দ দিব আজি প্ৰেম প্ৰণয়ত কটু কথা বৰ্জন কৰিব আজিৰ বাবে শুভ ৰং শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব এইবাৰ শেষত ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ গুৰুস্থানীয় লোকৰ পৰামৰ্শত চলিবলৈ যত্ন কৰিব গঠনমূলক পৰিকল্পনা বাস্তৱত ৰূপায়িত কৰিবলৈ চেষ্টা কৰিব আজি বিদ্যা বিষয়ত সতৰ্ক থাকিব আজিৰ বাবে শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব প্ৰিয় দৰ্শক আজিৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল ৰাশিফলৰ শেষত কওঁ যে যদি কোনোবাই আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক যোগাযোগ কৰিব বিচাৰিছে তেনেহ'লে নম্বৰটো কৈ দিছোঁ 9864132108 শেষত সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ ধন্যবাদ